বাঞ্ছিতা পদে পদে তুমি বঞ্চিতা যুগে যুগে হয় তোমার এই বস্ত্রহরণ সখী সখী মরণ যাতনা তুমি একটু জীপাল কৰা মহাৰথীৰ যুঁজাৰু জীৱন মমতাময়ী তুমি জননী আহত মনৰ জীৱন দায়িনী মহাভাৰতৰ মহাৰাণী পাঞ্চালী Pansali, 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 Pansali. মই তোৰ কথাবোৰ শুনিছোঁ। মই ব্যৱসায়ৰ কথা নুসুমাবা, মই ভাল নাপাওঁ। তুমি মোক শিকাব নালাগে কি ভুল কি শুদ্ধ। এই ঘৰ এই মাটি সকলোবোৰ মই কৰা। কি মুখলৈ চাই আছা? যোৱা ইয়াৰ পৰা। আজি মই দিয়া সংস্কাৰে আহি মোৰ সন্মুখত প্ৰত্যাহ্বান ৰূপে থিয় দিছে। আমি ফুৰিবলৈ যাম, আপোনাৰ লগত মোৰ অকণমান কথাও আছে। মই আৰু জিলমিলে ফুৰিবলৈ যাম, তুমি কিয় যাব? মানে গাঁৱৰ সেই মাটিখিনিতো পাঞ্চালীৰহে, আজিহে তাই মন দিয়া নাই। পাঞ্চালী বহাচোন, অকণমান কথা পাতো। আচ্ছা, এই তুমি কিবা খোৱা বোৱা কৰিলা নে নাই? তুমি ছোৱালীজনী আগৰ পৰাই এনেকুৱা নে ইয়ালৈ আহি এনেকুৱা হৈছা? মানে শান্ত শিষ্ট স্বভাৱৰ, কথা কমকৈ কোৱা। দেউতাই কৈছিল সৰুতে বোলে মই বহুত দুষ্ট কৰিছিলো, বাৰ লগত বোলে কিমান যুদ্ধ কৰিছিলো, কাকো বোলে শান্তিত থাকিবই দিয়া নাছিলো। তেনেহ'লে হঠাৎ ইমান পৰিৱৰ্তন কেনেকৈ হ'ল? এটা কথা কোৱাচোন, তুমি গাঁও এৰি চহৰলৈ কিয় আহিলা? ভিনদৈয়ে লৈ আহিলে। মই শুনামতে তোমালোকৰ 100 বিঘামান মাটি আছে। অঁ, তুমি ইয়াত এনেকৈ থকাতকৈ গাঁৱলৈ গৈ সেইবোৰ মাটিতে খেতি নকৰা কিয়? মানে মানুহ লগাই তুমিও স্বাৱলম্বী হলা আৰু আন 10জনকো সংস্থাপন দিলা। কি জানা পাঞ্চালী, মানুহ কেতিয়াও আনৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছো। তুমি শিক্ষিতা ছোৱালী, পৈতৃক সম্পত্তিৰ সদ্ব্যৱহাৰ তুমি কৰিব পাৰিব লাগিব। কি হ'ল, চিন্তাত পৰিলা যে? নে গাঁৱত থাকি তোমাৰ ভাল নালাগে? মোৰ এনেকৈ ভাল লাগে দেউতা, আপোনবোৰৰ মাজত থাকি।
তুমি মোক প্ৰশ্ন সুধিছিলা নহয় অঁ এয়া তোমাৰ উত্তৰ তোমাক চিনাকি কৰাই দিওঁ এওঁ পাৰ্থ এওঁ স্বৰাজ মোৰ পিয়ে পাৰ্থ ৰাজস্থানত থাকে আচ্ছা আৰু 2 মাহমানৰ ভিতৰত এওঁ মোৰ আলহী হ'ব গৈ আছে কেনেকৈ পাৰ্থ পাঞ্চালীৰ হ'বলগীয়া হাজবেণ্ড এতিয়া পাৰ্থই ক'ব তেওঁক মই কি দায়িত্ব দিছোঁ কৈ দিয়া পাৰ্থ ছাৰ মই পাঞ্চালীক বিয়া কৰাই ৰাজস্থানলৈ লৈ যাম আৰু তাইক কেতিয়াও অসম আহিবলৈ নিদিওঁ এয়াই দায়িত্ব আৰু ছাৰ মোৰ গুড তুমি যোৱা এতিয়া বাৰু ছাৰ আহিছোঁ পাঞ্চালী আৰু বেছিদিন নাথাকে আমাৰ লগত স্বৰাজ বিয়া হৈ গুচি যাব আৰু কেতিয়াও মই তাক উভতি আহিব নিদিওঁ দূৰদৰ্শী বেছ দূৰদৰ্শী আপুনি কিন্তু বহুত দূৰলৈ চিন্তা কৰে ছাৰ পাঞ্চালী তোলে বৰ মনত পৰিছে জান আহিবিচোন এদিন হ'ব দে তই ভালে আছনে আছো আছো আমাৰ ঘৰখন মানুহ নাথাকা ঘৰ জানইচোন কি অৱস্থা হ'ব ঘৰলৈ যাবলৈ বৰ মন গৈছে অ' তৃষ্ণা কিয় তোৰ তাত ভাল লগা নাই নেকি তই বহুত ভাগ্যৱান জান ইমান ভাল বিনিৰ এজন পাইছ নহ'লে কোনেনো আজিকালিৰ দিনত নিজৰ খুলখালিক নিজৰ ঘৰত ৰাখিব পাঞ্চালী তই কান্দিছ নেকি মোৰ ভিনদেউ ভাল মানুহ নহয় আচৰিত কি অহলাগি ছোৱালী তুমি যিজন মানুহে তোমাক এইখন ঘৰত আশ্ৰয় দিছে তুমি সেইজন মানুহৰে বদনাম কৰি আছা কি দুখ দেখিলা মোৰ ল'ৰাৰ গাত কোৱা যদি সাহস আছে মোৰ সন্মুখত কোৱা আহিব দিয়া আজি ৰণদীপক সিও জানিব লাগে কাক আশ্ৰয় দিছে সি খাইছে ইয়াকে কয় কথাত বতা পায় কথাত কথা যায় ভুল সময়ত ভুল ঠাইত ভুল কথা ক'লে মানুহ বিপদত পৰিব পাৰে বুজিলি কি পাঞ্চালীয়ে তেনেকে কৈছে ফোনত কাৰোবাৰ আগত ফুচফুচাই কথা পাতি আছিল নিশ্চয় কোনোবা প্ৰেমিকেই হ'ব পাঞ্চালী এয়া মই কি শুনিছো মই বুজি পোৱা নাই
তই এনেকুৱা কাম কিয় কৰিলি? ছাৰ আকৌ এবাৰ ভাবি চাওক নেকি কথাটো। লগ কৰিব আহিছে হয়, কিন্তু ছোৱালীজনীক মোৰ কিবা এটা ভাল নালাগে। লগাতকৈ বেছি চালোঁ। বানচালি বানচালি কি পাঞ্চালীয়ে তেনেকে কৈছে? কিয় তাই মোৰ ল'ৰাৰ বদনাম কৰি ফুৰিব? কাৰ আগত কৈছে মা? ফোনত কাৰোবাৰ আগত ফুচফুচাই কথা পাতি আছিল। নিশ্চয় কোনোবা প্ৰেমিকেই হ'ব। এতিয়া ময়ো চাওঁ তুমি কাৰ পক্ষ লোৱা। তোমাৰ বাবে স্বামীৰ সন্মান ডাঙৰ নে তোমাৰ ভণ্টিৰ মৰম? গাখীৰ খুৱাই শাক পুহি ৰাখিছোঁ ঘৰত। পাঞ্চালী, এয়া মই কি শুনিছো? মই বুজি পোৱা নাই তই এনেকুৱা কাম কিয় কৰিলি? কিমান মৰম কৰে তোৰ ভিনীয়েৰে, কিমান চিন্তা কৰে তোৰ বিষয়ে। এনেকুৱা এজন মানুহৰ কথা তই এনেকে কেনেকে ক'ব পাৰিলি? ক পাঞ্চালী, কিয়? লাজ পাইছো মই আজি তোৰ কাৰণে। মোৰ ভণ্টি হয় তোৰ এনেকুৱা চিন্তাধাৰা কেনেকে হ'ল? বা চুপ, একেবাৰে চুপ। ভিনীয়ৰ বিষয়ে যদি আৰু এষাৰ মই বেয়াকে শুনো, মই কিন্তু পাহৰি যাম তই মোৰ ভণ্টি। মা, তুমি মাহীক কিয় গালি দি আছা? জিলমি, তুমি স্কুলৰ পৰা আহিছা, যোৱা মুখ হাত ধোৱাগে। মই নাযাওঁ, মাহী বহুত ভাল। তুমি মাহীক কিয় গালি পাৰি থাকা? মাহী, তুমি নাকান্দিবা, মই আছো নহয়। এতিয়া তোমাক কোনেও গালি দিব নোৱাৰে। ছাৰ আকৌ এবাৰ ভাবি চাওক নেকি কথাটো। লগ কৰিব আহিছে হয়, কিন্তু ছোৱালীজনীক মোৰ কিবা এটা ভাল নালাগে। লগাতকৈ বেছি চালোঁ। মোক কেনেকুৱা মানুহৰ প্ৰয়োজন? আহিছে। হেল্ল' মিষ্টাৰ বৰদলৈ, কওকচোন আজি আপোনাক কিয় এই চন্দ্ৰিকা কৌশিকৰ প্ৰয়োজন হ'ল? তোমাৰ বিষয়ে বহুত শুনিছোঁ, আজি লগ পোৱাৰ সৌভাগ্যও হ'ল। ভাল লাগিল। চাওক, মোৰ সময়ৰ মূল্য আছে, গতিকে সময় অপচয় নকৰি কওক মূল কথাটো। চোৱা, মোৰ কথাটো হ'ল তুমি এজন মুখা পিন্ধা ভদ্ৰলোকৰ মুখা খুলিব লাগে। আচ্ছা, তাত মোৰ কি লাভ? এগৰাকী ৰিপৰ্টাৰ হিচাপে তুমি আৰু বেছি সফলতা লাভ কৰিবা। সফলটো মই হয়ে মিষ্টাৰ বৰদলৈ। জানো, কিন্তু সফলতাৰ জানো সীমা থাকে? লগতে এই ব্ৰেকিং নিউজটো প্ৰচাৰ কৰাৰ লগে লগে তোমাৰ চেনেলৰ TRPও বাঢ়িব। বাকী পইচা তোমাক যি লাগে মই দিম, ইয়াতকৈ বেছি আৰু কি লাগে? এক গুলিত দুই চিকাৰ কৰাৰ সুবিধা দিছোঁ মই তোমাক।
কওক আপুনি আপোনাৰ কোনজন শত্ৰুৰ মুখা খুলিব বিচাৰিছে মোৰ ল'ৰাৰ কিন্তু তাক মোৰ শত্ৰু বুলি কোৱাটো ভুল হ'ব। তাৰ মানে এয়া বাপেক পুতেকৰ সংঘাত নহয়, সেয়া সন্তানক শুদ্ধ পথলৈ অনাৰ চেষ্টাহে মাথো। বাহ প্ৰথমবাৰৰ বাবে দেখিছো এনেকুৱা এজন পিতৃ যিয়ে ল'ৰাক শুদ্ধ পথলৈ আনিবলৈ গোটেই অসমবাসীৰ সন্মুখত তাক নাঙত কৰি দিয়ে। আজিৰ পৰা কেইবছৰমান আগলৈকে তাৰ একোৱেই নাছিল। হঠাৎ সি কোটিপুটি হ'ল। কেনেকে? পাঞ্চালী জিলমিল তুমি মাহীক দেখিছিলা নেকি? নাই দেখা মা। জানো ৰণদীপে কিয় পুহি ৰাখিছে এইজনীক? অ'কে মই কৰিম। বানচালি বানচালি আজিৰ পৰা কেইবছৰমান আগলৈকে তাৰ একোৱেই নাছিল। হঠাৎ সি কোটিপুটি হ'ল। কেনেকে? মই জানো সি কি পথেৰে ধন অৰ্জন কৰিছে, কিন্তু মোৰ হাতত উপযুক্ত প্ৰমাণ নাই। মই বিচাৰোঁ তুমি তাৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰা, তাক এক্সপ'জ কৰা। কোৱা, তুমি এই কাম কৰিবানে? লাজ পাইছো মই আজি তোৰ কাৰণে। মোৰ ভণ্টি হৈ তোৰ এনেকুৱা চিন্তাধাৰা কেনেকে হ'ল? ভিনিয়ৰ বিষয়ে যদি আৰু এষাৰ মই বেয়াকে শুনো, মই কিন্তু পাহৰি যাম তই মোৰ ভণ্টি। পাঞ্চালী 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 জিলমিল তুমি মাহীক দেখিছিলা নেকি? নাই দেখা মা। ক'ত গ'ল বাৰু? মা আপুনি পাঞ্চালীক দেখিছিল নেকি? তাইৰ কথা মোক কিয় সুধিছা? মই কেনেকৈ জানিম? জানো ৰণদীপে কিয় পুহি ৰাখিছে এইজনীক? পাঞ্চালী পাঞ্চালী অ'কে মই কৰিম। থেংক ইউ। সেয়া লোৱা তোমাৰ এডভান্স। থেংক ইউ। সাৱধানে থাকক। আপোনাৰ ল'ৰাৰ এনেকে মুখা খুলিম
আপুনি মানুহৰ আগত মুখ উলিয়াবলৈ লাজ পাব। আহিছোঁ, বাই। এওঁ পাৰ্থ। নমস্কাৰ। নমস্কাৰ। তই জান আজি ঘৰত কি ঘটনা ঘটিছে? কি হৈছে? ইয়াত সকলো ৰণদীপৰ 2 নম্বৰী কামবোৰৰ প্ৰমাণবোৰ আছে। পাঞ্চালী ঘৰত নাই। ক'লৈ গ'ল? এজন মানুহ আছে যি ৰণদীপৰ বিষয়ে সকলো কথা ভালদৰে জানে। কোন? কিন্তু তুমি মোক বেয়া পালেও কোনেও তোমাক একো কথা নুশুনাই। যিটো ল'ৰাই আমাৰ কথাই চিন্তা নকৰে সি পাঞ্চালীৰ কথা চিন্তা কৰিছে। তুমি পাঞ্চালীক বুজাব লাগিব, তাই প্ৰথমে না ক'ব পাৰে। বানচালি